Hello students, welcome back to my YouTube channel Tech of MH. আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এনেকুৱা এখন কোৱেশ্চন পেপাৰৰ সলিউশন দিম যিখন কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন ৰিপিট হ'ব বুলি সেবা নিজেই জনাইছে গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা এইখন কোৱেশ্চন পেপাৰ হল 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ আজিৰ এই ভিডিঅ'টোত তোমালোকে এমসিকিউ টাইপৰ যিখিনি কোৱেশ্চন আছে সেইখিনিৰ সলিউশন তোমালোকে পাবলৈ গৈ আছে যদি তোমাৰ তাত কোৱেশ্চন পেপাৰখন আছে তেনেহলে উলাই লবা বেছি ভাল হ'ব আৰু যদি না থাকে তেনেহলে চাই থাকা পৰৱৰ্তী সময়ত তোমালোকে কোৱেশ্চন পেপাৰখন উলাই তাৰ পাছত মিলাই লবা একুৰেট যিখিনি আনসাৰ আছে আজিৰ এই ভিডিঅ'ত মই তোমালোকক দিবলৈ চেষ্টা কৰিম তো প্ৰথম কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা এক নম্বৰ এমসিকিউ টাইপৰ কোৱেশ্চনটো আহিছিল 2024 চনত এইটো কোৱেশ্চন আহিছিল আৰু এনেকুৱা ধৰণৰ টাইপৰ কোৱেশ্চন বিজ্ঞানৰ মই অলৰেডি আপলোড কৰিছো যদি তুমি চোৱা নাই তেনেহলে মোৰ চেনেলত আহি চাই লবা হেখিনি কোৱেশ্চন 2025 চনত অহাৰ বেছি সম্ভাৱনা আছে তো বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অধাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড দ্ৰৱ প্ৰস্তুত হল উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব তো ইয়াৰ শুদ্ধ আনসাৰটো ডি নম্বৰত দিয়া আছে তোমালোকে যদি প্ৰশ্ন আছে টিক মাৰি লোৱা নহলে চাই লোৱা ইয়াৰ শুদ্ধ আনসাৰটো ডি নম্বৰত দিয়া আছে তাৰ পাছত 2 নম্বৰ প্ৰশ্নটো হল তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই চাৰিটা অপচন দিয়া আছে খাদ্য হজম হোৱা তাৰ পাছত সহন তাৰ পাছত মমবাতি জ্বলা আৰু তাৰ পাছত মমবাতি গলা ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ মমবাতি গলাটো হ'ব শুদ্ধ আনসাৰ তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই মমবাতি গলাটো এটা ৰাসায়নিক বিক্ৰিয়া ঘটা নাই তাৰ পাছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো দেখা পাইছা এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ কোনটো সূত্ৰ মানি চলে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ আনসাৰ বৰৰ ৰক্ষণশীলতা সূত্ৰ মানি চলে তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো দেখা পাইছা তলৰ কোনটো গ্ৰানিন্দিক সূচক ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভেলিনা সি নম্বৰত দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰটো যদি তোমাৰ তাত কোৱেশ্চন পেপাৰ আছে তেনেহলে টিক মাৰি লোৱা সি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ ভেলিনা তাৰ পাছত তোমালোকে হয়তো 5 নম্বৰ কোৱেশ্চনটো দেখা পাইছা যদি তোমাৰ তাত কোৱেশ্চন পেপাৰখন নাথাকে তেনেহলে কমেন্টস কৰিবা মই চেষ্টা কৰিম এই পিডিএফৰ লিংকটো তোমালোকক দি দিবলৈ আৰু যদি কোৱেশ্চন পেপাৰ আছে তেনেহলে টিক মাৰি লবা বহুত উপকাৰ হ'ব কাৰণ এইখন কোৱেশ্চন পেপাৰ 2023 আৰু 24 ৰ কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন ৰিপিট হ'ব বুলি সবাই জনাইছে গতিকে তোমালোকৰ এটা কোৱেশ্চন তোমালোকে এৰিব নোৱাৰিবা গোটেইখিনি কোৱেশ্চন তোমালোকে কৰিব লাগিব তেনেহলে ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা ইয়াৰ পৰা যেহেতু কোৱেশ্চন ৰিপিট হ'ব 5 নম্বৰ কোৱেশ্চনটো দেখা পাইছা ধাতব অক্সাইডবোৰ হল ক্ষাৰকীয় ধাতব অক্সাইড কেনেকুৱা হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয় অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ আনসাৰ তাৰ পাছত তোমালোকে 6 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু সোডিয়াম কাৰ্বনেট ইনটু 10 পানী সাধাৰণতে ক্ৰমান্বয়ে কি বুলি কোৱা হয় তোমালোকে হয়তো বহুতে জানা এই বিষয়ে মই যেতিয়া মই এমসিকিউ টাইপৰ কোৱেশ্চন দিছিলো তোমালোকক 2 দিন আগত এই কোৱেশ্চনটো দিছিলো তোমালোকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় ইয়াক কি বুলি কোৱা হয় বেকিং সোডা আৰু কাপোৰ ধোৱা সোডা বুলি কোৱা হয় প্ৰথমটোত বেকিং সোডা আৰু দ্বিতীয়টো কাপোৰ ধোৱা সোডা বুলি কোৱা হয় তোমালোকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন মেট্ৰিকত আহে তাৰ পাছত 7 নম্বৰ কোৱেশ্চনটো দেখা পাইছা দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেইটা বিবেচনা কৰা দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি দুটা দি আছে বিবেচনা কৰিব লাগে pH ৰ মান 5.5 ৰ তলত হলে দন্তক্ষয়ৰ সূচনা হয় শুদ্ধ কথা কৈছে আৰু ফসফৰিক এসিডে pH ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয় এটো ভুল কথা গতিকে তোমালোকৰ অপচন হৈ যাব অপচন 1 আৰু অপচন 1 ট্ৰু আৰু অপচন 2 ফলস তো ইয়াৰ এ নম্বৰতে দি আছে উত্তৰটো তোমালোকে দেখা পাইছা 1 is true and 2 is false তাৰ মানে 1 নম্বৰটো সত্য আৰু 2 নম্বৰটো অসত্য 1 নম্বৰটো সত্য তোমালোকে জানা যে pH ৰ মান 5.5 ৰ তলত হলে দন্তক্ষয়ৰ সূচনা হয় গতিকে এটো শুদ্ধ আৰু 2 নম্বৰটো ভুল সেই কাৰণে তোমালোকৰ অপচন হৈ যাব এ যে 1 নম্বৰটো সত্য আৰু 2 নম্বৰটো অসত্য তাৰ পাছৰ কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু ইয়াৰ শুদ্ধ আনসাৰ গোল্ড সি নম্বৰত দিয়া আছে অপচন হুন হল আটাইতকৈ ঘাত সহনশীল ধাতু 2024 চনত মেট্ৰিকত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল তোমালোকে চাবা 25 ৰ কাৰণেও এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চাবলৈ নাপাহৰিবা যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়া এ নম্বৰটো হৈ যাব শুদ্ধ আনসাৰ কি হৈ যাব এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয় এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয় তাৰ পাছৰ কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা 10 নম্বৰ যেটো কোৱেশ্চন আছে যে কোনটো ধাতুৰ সালফাইড আকৰিক হল সিনাবাৰ তো অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰত দিয়া আছে মাৰ্কুৰী হল ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ
বিত দিয়া আছে মাৰ্কিউৰি বা পাৰা মাৰ্কিউৰিক পাৰা বুলিও কোৱা হয় তোমালোকে হয়তো জানা তাৰ পাছত 11 নম্বৰ কোৱেশ্চনটো হয়তো তোমালোকে দেখা পাইছা ভিডিঅটো যদি তোমালোকে সম্পূৰ্ণৰূপে চোৱা বহুখিনি তোমালোকে কোৱেশ্চন ইয়াৰ পৰা জানিব পাৰিবা যদি তোমাৰ তাত কোৱেশ্চন পেপাৰখন নাই আৰু যদি আছে তেনেহলে টিক মাৰি লবা বহুত উপকাৰী কোৱেশ্চন একেটা তোমালোকৰ লাগিব দৰকাৰী হয় বহুখিনি কোৱেশ্চন যেহেতু ৰিপিট হ'ব গতিকে দৰকাৰী হয় তোমালোকৰ এই কোৱেশ্চন পেপাৰখন সলভ কৰা দৰকাৰ গতিকে চাই লোৱা একোটা সালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে 8টা পৰমাণু থাকিব পাৰে গতিকে ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব সি নম্বৰ তাৰ পাছত 12 নম্বৰ কোৱেশ্চনটো তোমালোকে হয়তো দেখা পাইছা তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম হ'ব ডি নম্বৰত অপচনটো দিয়া আছে প্ৰপানেল যেহেতু এলডিহাইডৰ কথা কোৱা হৈছে গতিকে নেল উচ্চাৰণ হ'ব লাগিব লাষ্টত গতিকে প্ৰপানেল হ'ব ইয়াৰ শুদ্ধ আনসাৰ যেহেতু তিনিটা কাৰ্বন কৈছে গতিকে প্ৰপ হ'ব ইয়াৰ প্ৰথম আৰু নেল যেহেতু এলডিহাইড আছে গতিকে প্ৰপানেল হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে ডি নম্বৰত দিয়া আছে প্ৰপানেল হ'ব তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম তাৰ পাছত আছে 13 নম্বৰ কোৱেশ্চনটো যে জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য ইয়াৰ শুদ্ধ আনসাৰ বি নম্বৰত দিয়া আছে ই অক্সিজেন দিয়ে জাৰক বি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ ই অক্সিজেন দিয়ে পাছৰ কোৱেশ্চনটো তোমালোকে দেখা পাইছা 14 নম্বৰ কোৱেশ্চনটো ইয়াত দিয়া আছে যে পৰ্যাপ্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰত দিয়া আছে 2 আৰু 4 হ'ব ইয়াৰ শুদ্ধ আনসাৰ ইয়াত যে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত দুটা হ'ব অৰ্থাৎ 2 আৰু 4 ইয়াৰ শুদ্ধ আনসাৰ হ'ব গতিকে বি নম্বৰটো তোমালোকে কাৰেক্ট বুলি দিব পাৰা ওপৰৰ যি 2 আৰু 4 আছে তোমালোকে পঢ়ি চাব পাৰা তাৰ পাছত 15 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছা মৌল XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে যেটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ সৈতে পৰ্যাপ্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা হবতকৈ বেছি যেহেতু 2 দিয়া আছে Cl2 গতিকে ম্যাগনেসিয়াম হ'ব ইয়াৰ শুদ্ধ আনসাৰ যে তোমালোকে বি নম্বৰত অপচন দেখা পাইছা ম্যাগনেসিয়াম তোমালোকে টিক মাৰিব পাৰা তাৰ পাছত তোমালোকে 16 নম্বৰ যেটো কোৱেশ্চন আছে হেটো হয়তো দেখা পাইছা যে এটা গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য -15 সেমি দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে বি নম্বৰ অপচনটো তোমালোকে শুদ্ধ বুলি দিব লাগিব যে দুইখন অবতল দাপোন যেহেতু মাইনাসত দিয়া আছে গতিকে অবতল দুইখন অবতল হ'ব তোমাৰ ইয়াৰ শুদ্ধ আনসাৰটো বি নম্বৰতে দিয়া আছে বোথ কনকেভ তো তোমালোকে 17 নম্বৰ কোৱেশ্চনটো হয়তো ইয়াত দেখা পাইছা যে এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেমি দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেমিকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায় এই ভুল শুধৰণি কৰিব পাৰি এই ভুল কেতিয়া শুধৰণি কৰিব পাৰি কি কৰিব লাগিব উত্তল লেন্স ব্যৱহাৰ কৰি এই ভুলটো শুধৰণি কৰিব পাৰি অপচন এ হৈ যাব শুদ্ধ আনসাৰ 17 নম্বৰ কোৱেশ্চনৰ এ নম্বৰ যেটো অপচন আছে হেটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ তোমালোকে 18 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছা যে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব তো চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ আনসাৰ কোনটো হ'ব ডি নম্বৰত দিয়া আছে শুদ্ধ আনসাৰটো যে দাপোনৰ মেৰু আৰু তাৰ ফোকাসৰ মাজত হ'ব লাগিব ইয়াৰ শুদ্ধ আনসাৰ গতিকে তোমালোকে এই ডি নম্বৰ অপচনটো টিক মাৰিব পাৰা 18 নম্বৰ কোৱেশ্চনৰ ডি টো হৈ যাব শুদ্ধ আনসাৰ তাৰ পাছত 19 নম্বৰ কোৱেশ্চনটো হয়তো দেখা পাইছে পৰিবেহী তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল ইয়াত হয়তো তোমালোকে দেখা পাইছা এটা ডায়াগ্ৰাম দিয়া আছিল তাৰ পাছত ইয়াৰ শুদ্ধ আনসাৰটো তোমালোকে হয়তো দেখা পাইছা শুদ্ধ আনসাৰটো তোমালোকৰ সি হ'ব শুদ্ধ আনসাৰটো হ'ব সি 2 অনলি হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ গতিকে ইয়াত 2 নম্বৰ যেটো এটো হল শুদ্ধ ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ'ব গতিকে এটো যেটো সত্য কথা গতিকে সি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ 2 অনলি সি নম্বৰটো তোমালোকে টিক মাৰিব পাৰা তাৰ পাছত 20 নম্বৰত এটা চিত্ৰ তোমালোকৰ চাৰিটা চিত্ৰ দিয়া আছিল ইয়াৰ ভিতৰত তোমালোকৰ কোৱেশ্চনটো দেখা পাইছা যে বিদ্যুৎ পৰিবেশ তার এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰত তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব সি নম্বৰ যেটো অপচন আছে এটো হৈ যাব শুদ্ধ আনসাৰ তোমাৰ তাত যদি কোৱেশ্চন পেপাৰ আছে তেনেহলে তুমি সি নম্বৰটো টিক মাৰি লব পাৰা এই 20 নম্বৰ কোৱেশ্চনৰ সি নম্বৰটো হৈ যাব শুদ্ধ আনসাৰ তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক যেহেতু 45টা কোৱেশ্চন আছে গতিকে দিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব তোমালোকৰ কাৰণে গতিকে পৰৱৰ্তী সময়ত অৰ্থাৎ নেক্সট ভিডিঅ'ত মই তোমালোকক বাকি যি কোৱেশ্চন আছে 21 ৰ পৰা তোমালোকক 45 লৈকে যিখিনি কোৱেশ্চনৰ আনসাৰ আছে মই পৰৱৰ্তী সময়ত দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো এইখিনিত সমাপ্ত কৰিছো পৰৱৰ্তী সময়ত তোমালোকে ভিডিঅ'টো পাই যাবা টেনচন কৰিব নালাগে বাকিখিনি কোৱেশ্চনৰ সলিউশন মই তোমালোকক দিম প্ৰমিস কৰিছো
গতিকে তোমালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা আৰু এইখিনি যিখিনি সলিউশন দিছোঁ তোমালোকে টিক মাৰি ল'ব পাৰা এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে মই তোমালোকৰ কাৰণে ইংলিছ আৰু বিজ্ঞানৰ এমসিকিউ টাইপৰ কোৱেশ্চন আপলোড কৰিছোঁ 2 দিন হ'ল তোমালোকে সেই দুটা ভিডিঅ' চাবা মানে এইবাৰ যেহেতু নিউ প্যাটাৰ্ণত কোৱেশ্চন আহিব গতিকে নিউ প্যাটাৰ্ণৰ কোৱেশ্চন মই অলৰেডি কনসেপ্ট বেস কোৱেশ্চন আপলোড কৰি দিছোঁ মোৰ চেনেলত তোমালোকে হয়তো বহুতে চোৱা নাই মই ভিডিঅ' দুটা এই ভিডিঅ'টোৰ ডেসক্ৰিপশন বক্সত দি দিম তোমালোকে তাৰ পৰা চাবা তোমালোকৰ বহুত উপকাৰ হ'ব বহুখিনি কোৱেশ্চন মই অলৰেডি আপলোড কৰি দিছোঁ চাবলৈ নাপাহৰিবা আজিৰ এই ভিডিঅ'টো এইখিনি আছিল পৰৱৰ্তী সময়ত মই বাকিখিনি কোৱেশ্চনৰ সলিউশন তোমালোকক দি দিম নিশ্চয় তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিঅ'টো আপলোড কৰোঁ তোমালোকে চাব পাৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ